ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমান্তৰালকৈ কংগ্ৰেছত আন এক ন্যায় যুদ্ধ নিলম্বনৰ উত্তৰ বিচাৰি ৰাহুলৰ ওচৰলৈ ন্যায় যাত্ৰা কৰিব অংকিতা দত্তৰ অংকিতাৰ ন্যায়ৰ দাবীত আমগুৰিত ব্যাপক পোষ্টাৰিং ৰাজপুৰৰ চিকিৎসক নিগ্ৰহৰ ঘটনা মৰিঘেৰিটাত কৰ্তব্যৰত শিশু চিকিৎসকক উপযোগী প্ৰহাৰ একাংশ লোকৰ চিকিৎসালয়ত ARV বেজী নথকাৰ বাবে চিকিৎসকক আক্ৰমণ APSC কেলেংকাৰীত শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত হ'ব অভিযুক্ত 34 বিষয়া 25 বিষয়াক জেৰাৰ অন্তত দ্বিতীয় পৰ্যায়ৰ তদন্ত আৰম্ভ SITৰ অভিযুক্ত বিষয়াসকলৰ হস্তাক্ষৰৰ নমুনা ফৰেনচিকলৈ প্ৰেৰণ নিৰীক্ষণত জালিয়াতি ধৰা পৰিলে গ্ৰেপ্তাৰৰ সম্ভাৱনা অশান্ত জৰ্জৰ মণিপুৰৰ মোৰেত ধাৰাবাহিক গুলীচালনাৰ ঘটনা IRBNৰ আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনাত এজন জোৱান নিহত প্ৰায় এঘণ্টা ধৰি দুই পক্ষৰ মাজত গুলীয়াগুলী কেমেৰাত বন্দী ভয়ংকৰ আক্ৰমণৰ দৃশ্য পাকিস্তানত ইৰাণৰ মিছাইল আক্ৰমণত দুই কিশোৰীৰ মৃত্যু উগ্ৰপন্থী গোট জয়ছ আল আদলৰ ঘাটিত মিছাইল আৰু ড্ৰোনেৰ আক্ৰমণ বেলুচিস্তানৰ এটা মছজিদ সম্পূৰ্ণৰূপে ধ্বংস মিছাইল আক্ৰমণৰ পিছতে ইৰাণক হুমকি পাকিস্তানৰ নমস্কাৰ আবেলি সংবাদ ষ্টুডিঅত পৰস্মিতা গোস্বামী ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমান্তৰালকৈ কংগ্ৰেছত আন এক ন্যায় যুদ্ধ আৰম্ভ হৈছে কাইলৈ শিৱসাগৰৰ আমগুৰিৰ পৰা অসমত আৰম্ভ হ'ব ৰাহুলৰ ন্যায় যাত্ৰা কিন্তু আমগুৰিতে আৰম্ভ হৈছে আন এক ন্যায় যুদ্ধ আমগুৰিত আৰম্ভ হৈছে অংকিতা দত্তৰ ন্যায় যুদ্ধ আমগুৰিত অংকিতাৰ হকে পোষ্টাৰিং কৰিছে একাংশ সমৰ্থকে অংকিতা দত্তক ন্যায় প্ৰদানৰ দাবীৰে আমগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত এতিয়া পোষ্টাৰিং আৰম্ভ হৈছে গৰিসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অংকিতা দত্তৰ সমৰ্থকে অংকিতাৰ বাবে ন্যায় শ্লোগান লিখি আৰি দিছে বেনাৰ যোৱা এপ্ৰিল মাহত অংকিতা দত্তক নিলম্বন কৰিছিল APCCয়ে আৰু APCCয়ে নিলম্বন কৰাৰ পিছতেই এতিয়া ৰাহুল গান্ধীৰ বাবে বাট চাই ৰৈছে অংকিতা দত্তই যে ৰাহুল গান্ধীৰ যেটো ইয়া ভাৰজোৰো ন্যায় যাত্ৰা গতিকে ন্যায় বিচাৰি এবাৰ ৰাহুল গান্ধীৰ কাষ চাপিব অংকিতা দত্তই আমগুৰিত এতিয়া অংকিতাৰ হকে পোষ্টাৰিং কৰা দেখিবলৈ পোৱা গৈছে এই দৃশ্যটো এতিয়া আমগুৰিত আমি দেখুৱাইছো ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমান্তৰালকৈ কংগ্ৰেছত এতিয়া আন এক ন্যায় যুদ্ধ আৰম্ভ হৈছে শিৱসাগৰ আমগুৰিৰ পৰা যেটো কাইলৈ অসমত ৰাহুলৰ ন্যায় যাত্ৰা আৰম্ভ হ'ব গতিকে আমগুৰিতে এতিয়া আন এক ন্যায় যুদ্ধ আৰম্ভ হৈছে অংকিতা দত্তৰ ন্যায় যুদ্ধ আমগুৰিত অংকিতাৰ হকে পোষ্টাৰিং কৰিছে একাংশ সমৰ্থকে অংকিতা দত্তক ন্যায় প্ৰদানৰ দাবীৰে আমগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে পোষ্টাৰিং হৈছে গৰিসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অংকিতা দত্তৰ সমৰ্থকে অংকিতাৰ বাবে এতিয়া ন্যায় শ্লোগান লিখি আৰি দিছে বেনাৰ এপ্ৰিল মাহত অংকিতা দত্তক নিলম্বন কৰিছিল APCC আৰু এবাৰ ৰাহুল গান্ধীয়ে ন্যায় দিব বুলি আশা প্ৰকাশ কৰি অংকিতা দত্তই এবাৰ ৰাহুল গান্ধীৰ বাবে বাট চাইছে যেটো কাইলৈ শিৱসাগৰ আমগুৰিৰ পৰা ৰাহুল গান্ধীৰ ভাৰজোৰো ন্যায় যাত্ৰা আৰম্ভ হ'ব আৰু সেইবাবে এয়া এখন পোষ্টাৰ আমি দেখুৱাইছো য'ত ৰাহুল গান্ধী আৰু অংকিতা দত্তৰ একেলগে এখন ফটো বা পোষ্টাৰ এতিয়া কৰা হৈছে আমগুৰিত এনেদৰে প্ৰান্তে প্ৰান্তে ৰাহুল গান্ধী আৰু অংকিতা দত্তৰ পোষ্টাৰিং কৰা হৈছে আৰু আন এক ন্যায় যুদ্ধৰ বাবে এতিয়া সাজু হৈছে অংকিতা দত্ত আৰু অসম দলৰ পৰা নিলম্বিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই সাক্ষাৎ কৰিব ৰাহুল গান্ধীক ন্যায় বিচাৰি একাংশ সমৰ্থকক লগত লৈ ৰাহুল গান্ধীৰ ওচৰলৈ যাত্ৰা কৰিব অংকিতা দত্তই কাইলৈ পুৱা হালুৱা টিঙত উপস্থিত হোৱাৰ কথা ৰাহুল গান্ধী কিয় দলৰ পৰা 6 বছৰৰ বাবে নিলম্বিত কৰা হ'ল এই উত্তৰ বিচাৰি ৰাহুল গান্ধীৰ কাষ চাপিব অংকিতা দত্ত গৰিসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অংকিতা দত্তৰ সমৰ্থকে অংকিতাৰ বাবে ন্যায় শ্লোগান লিখি আৰি দিছে বেনাৰ যোৱা এপ্ৰিল মাহত অংকিতা দত্তক নিলম্বন কৰিছিল APCCয়ে যেহেতু অংকিতা দত্তই কেতবোৰ গুৰুতৰ অভিযোগ আনিছিল দলীয় নেতৃত্বই তেওঁ কথা নুশুনে বা তেওঁ যিসমূহ অভিযোগ আছিল সেই অভিযোগসমূহ দলীয় নেতৃত্বই শুনিব বিচৰা নাছিল আৰু সেইবাবে তেওঁ এনেধৰণে দলৰ পৰা তেওঁক 6 বছৰৰ বাবে নিলম্বন কৰা হৈছিল আৰু ইয়াৰ কাৰণ তেওঁ বিচাৰিছে যে কি কাৰণৰ বাবে তেওঁক 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল দলৰ পৰা তাৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীৰ কাষ চাপিব অংকিতা দত্ত আৰু অংকিতা দত্তৰ সমৰ্থনত এনেদৰে অংকিতাৰ বাবে ন্যায় শ্লোগান লিখি
বেনাৰ আঁৰি দিয়া হৈছে এপ্ৰিল মাহত অংকিতা দত্তক APCCয়ে নিলম্বন কৰিছিল আৰু এই সন্দৰ্ভত প্ৰদীপ গগৈৰ এক ৰিপৰ্ট আগবঢ়াই লৈছো হয় নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কাইলৈ পুৱা 8 বজাতে নাগালেণ্ড পাৰ হৈ আহি শিৱসাগৰ জিলাৰ হালুৱাটিঙত উপস্থিত হোৱাৰ কথা আছে কিন্তু ৰাহুল গান্ধীৰ এই আগমনৰ সময়তে আন এটা বিষয় ব্যাপক চৰ্চা লাভ কৰিছে বৰ্তমান শিৱসাগৰ জিলাত সেই চৰ্চাৰ কাৰণ হৈছে অংকিতা দত্তক যোৱা 21 এপ্ৰিলত অসম প্ৰদেশ কংগ্ৰেছে নিলম্বিত কৰিছিলে 6 বছৰৰ বাবে নিলম্বন কৰিছিলে কিন্তু কি কাৰণে নিলম্বন কৰিলে তাৰ উত্তৰ বিচাৰিছিলে অংকিতা দত্তই ন্যায় বিচাৰিছিলে অংকিতা দত্তই এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষকো অৱগত কৰিছিলে কিন্তু সঠিক সুদুত্তৰ আজিলৈকে নাপালে অংকিতা দত্তই যাৰ বাবে এইগৰাকী নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ন্যায় বিচাৰি কাইলৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা আমি জানিব পাৰিছো আৰু তাৰ এটা বিশেষ এটা প্ৰমাণ হ'ল এই বেনাৰখন এইখন শিৱসাগৰৰ গৌৰীসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা যি আণ্ডাৰপাছ আছে সেই আণ্ডাৰপাছত এই ধৰণে এখন বিশালকায় পোষ্টাৰ ইয়াত আঁৰি দিছে ইয়াৰ ওপৰত লিখিছে নাৰীয়ে সন্মান পোৱালৈকে ন্যায়ৰ অধিকাৰ পোৱালৈকে অংকিতাৰ বাবে ন্যায় এই যিখন বেনাৰ দেখিছে দৰ্শকসকলে সেইখনে ইয়াৰ পৰা বহু কথাই স্পষ্ট কৰিছে আৰু আমিও যোগাযোগ কৰি অংকিতা দত্তৰ সৈতে যোগাযোগ কৰি জানিব পাৰিছো যে অংকিতা দত্তই কাইলৈ তেওঁৰ একাংশ সমৰ্থকক লগত লৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰিব আৰু তেওঁ ন্যায় বিচাৰিব তেওঁ উত্থাপন কৰিব কেতবোৰ প্ৰশ্ন কিয় অংকিতা দত্তক 6 বছৰৰ বাবে নিলম্বিত কৰা হ'ল তাৰ সুদুত্তৰ বিচাৰিব আৰু তেওঁ কি দোষ কৰিছিলে সেই বিষয়ে সেই উত্তৰ বিচাৰিব আৰু কংগ্ৰেছত পুনৰ ল'বনে নলয় কেতিয়া আচলতে 6 বছৰ পূৰ্বে কংগ্ৰেছত যোগদানৰ বাবে পুনৰ তেওঁক সক্ৰিয় যি আগৰ পূৰ্বৰ পৰা সক্ৰিয়তা দেখুৱাই আহিছিলে অংকিতা দত্তই কংগ্ৰেছ দলৰ হৈ তেনেধৰণে অংশগ্ৰহণ কৰিব পাৰিবনে নোৱাৰে এনে বহু ধৰণৰ প্ৰশ্ন লৈ অংকিতা দত্তই কাইলৈ কাষ চাপিব ৰাহুল গান্ধীৰ আমগুৰিত ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা আছে আৰু অংকিতা দত্তই লগত লৈ যাব তেওঁৰ একাংশ সমৰ্থকক মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা আকৌ এবাৰ সংঘটিত হৈছে এখন ৰাজ্যতে এবাৰ স্থান হৈছে মাৰ্ঘেৰিটা ঘটনা অনুসৰি সোমবাৰে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত উলুপৰ পৰা ৰাতি কুকুৰে কামোৰৰ বেজি নিবলৈ আহিছিল চিকিৎসালয়ত ৰাতি জৰুৰীকালীন সেৱা নিযুক্ত থকা চিকিৎসক অভিষেক গাৰুডিয়াই ARV বেজি নথকাৰ কথা উল্লেখ কৰে তেতিয়াই লোককেইজনে চিকিৎসকৰ লগত বাক বিতৰ্কত লিপ্ত হৈ অৱশেষত হতাহতিলৈ পৰিণত হয় লোককেইজনে চিকিৎসকক উপৰ্যুপৰি আঘাত কৰাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয় চিকিৎসক গাৰুডিয়াই মাৰ্ঘেৰিটা থানাত দিয়া এজাহাৰৰ ভিত্তিত 04/2024 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱাই 3 অভিযুক্ত ক্ৰমে অভি গগৈ বলু গগৈ আৰু ডিম্পল বৰাক জেল হাজতলৈ প্ৰেৰণ কৰিছে ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এজন সুদক্ষ শিশু চিকিৎসক হিচাপে পৰিচিত চিকিৎসকজনক প্ৰহাৰ কৰা কাৰ্য কোনেও মানি ল'ব পৰা নাই চিকিৎসকক আক্ৰমণ কৰিলে কেইবাজনো লোকে কুকুৰে কামোৰাৰ যিহেতু বেজি নাই গতিকে চিকিৎসকক এনেদৰে আক্ৰমণ কৰা হ'ল মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় নাই ARV বেজি ঘটনাক লৈ ইতিমধ্যে চিকিৎসকক আক্ৰমণৰ ঘটনা য'ত এই ঘটনাত যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু চিকিৎসকক আক্ৰমণৰ অভিযোগত 3জনকৈ যুৱকক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এতিয়া অসামৰিক চিকিৎসালয়ৰ এই পৰিস্থিতি কৰ্তব্যৰত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা আকৌ এবাৰ এই ৰাজ্যত সংঘটিত হৈছে এইবাৰ মাৰ্ঘেৰিটাত এয়া স্থান য'ত সোমবাৰে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত উলুপুৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰীনা কাকতিয়ে জনাব শেহতীয়া খবৰ ৰীনা কেনেধৰণে আচলতে এই আক্ৰমণৰ ঘটনা সংঘটিত হ'ল আপোনাৰ পৰা আমি অধিক জানিব বিচাৰিম
হয় ৰশ্মিতা, যিটো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সোমবাৰে নিশা যিটো চিকিৎসকৰ ওপৰত যি আক্ৰমণৰ ঘটনা, এই ঘটনাক লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলৰ মাজত। আচলতে জানিব পৰা অনুসৰি কৰ্তব্যৰত যিটো চিকিৎসক আছিল, শিশু চিকিৎসক আছিল তেখেত অভিজিত গাৰদীয়া। তেওঁ যিহেতু নিশা কৰ্মৰত অৱস্থাত আছিল, ঠিক তেনে সময়তে যিটো মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত উলুপৰ পৰা যিটো নিশাৰ ভাগত কুকুৰৰ কামোৰা বেজী নিবলৈ আহিছিল, আৰু সেই সময়তে যিটো জৰুৰীকালীন সেৱা নিযুক্ত হৈ আছিল চিকিৎসক অভিষেক গাৰদীয়া, তেওঁ যদি এয়া দি বেজী নথকাৰ কথা তেওঁলোকে উল্লেখ কৰে, আৰু তেতিয়া এই লোককেইজন উত্তেজিত হৈ পৰে আৰু বহু বাদ বিতৰণত লিপ্ত হয়। তেওঁক যিহেতু উপযুক্ত প্ৰহাৰ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিকিৎসকে যিহেতু মঙলবাৰ দিনা মাৰ্ঘেৰিটা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে, আৰু এজাহাৰ ভিত্তিত 3জন লোকক যিহেতু জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু সেই লোককেইজন হৈছে ক্ৰমে অভি গগৈ, বলু গগৈ আৰু ডিম্পল বৰা। তেওঁলোকৰ তিনিওকে যিহেতু জেল হাজতলৈ প্ৰেৰণ কৰিছে, আৰু উক্ত ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত। ৰীনা, নিশ্চয়কৈ আচলতে এনেধৰণে আইন হাতত তুলি ল'ব নালাগে কোনো লোকে, কিন্তু আচলতে যিটো প্ৰসংগ যাৰ বাবে এই ঘটনা সংঘটিত হ'ল, যে অসামৰিক এখন চিকিৎসালয়, যিখন চৰকাৰী চিকিৎসালয়, তাত কুকুৰে কামোৰা বেজী নাই, যথেষ্ট এটা দুৰ্ভাগ্যজনক বিষয়। যদি কিবা কোনো ঘটনা সংঘটিত হয়, তেতিয়াহ'লে আমি সদায় চিকিৎসকৰ কাষলৈ যাওঁ, চিকিৎসালয়লৈ যাওঁ। গতিকে সঁচাকৈ বেজী নাছিল বা এনেধৰণৰ পৰিস্থিতি কিয় উদ্ভৱ হ'বলগীয়া হ'ল? হয় ৰচনা, যিটো এটা কথা লক্ষণীয় যিটো প্ৰশ্ন আপুনি উত্থাপন কৰিছে, কিয়নো যি অসামৰিক চিকিৎসালয়, এখন বৃহৎ চিকিৎসালয়, অসামৰিক চিকিৎসালয় মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত, তাত যিহেতু কুকুৰে যি কামোৰা বেজী, সেই বেজী যিটো তাত সেই সময়ত উপলব্ধ নাছিল। কিন্তু যিকোনো লোকৰ যেতিয়া কোনো ৰোগ হয় বা এনেধৰণৰ কোনো নিশাৰ ভাগত সাপে কামোৰক বা কুকুৰে কামোৰক, সেই যেতিয়া কিবা ঘটনা সংঘটিত হয়, সেই সময়ত বিশেষভাৱে প্ৰথমতে সেই অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় ৰোগীজনক। কিন্তু সেই সময়ত যেতিয়া ৰোগীজনে উচিত তেওঁলোকৰ চিকিৎসা নাপায় চিকিৎসকৰ পৰা, যদি বেজীৰ অভাৱ হয়, সেই সময়ত উত্তেজিত হোৱাটো স্বাভাৱিক। কিন্তু আইন হাতত তুলি লয় বা চিকিৎসকক উপযুক্ত প্ৰহাৰ কৰা, সেইটো এটা কোনো গ্ৰহণযোগ্য নহয়, যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনা সংঘটিত হ'বলৈ পালে। আৰু তাৰ পৰিপ্ৰেক্ষিতত 3জনক জেললৈ প্ৰেৰণ কৰিছে, আৰু উক্ত ঘটনাক লৈ যিটো চিকিৎসকক প্ৰহাৰ কৰিছে, এই কাৰ্য কোনেও সহজে মানি ল'ব পৰা নাই ৰশ্মিতা। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছো ৰীনা আপোনালৈ। আৰু এনেদৰে ঘটনা কোনো সহজভাৱে মানি ল'ব পৰা নাই, 3 যুৱকক জেললৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসক আক্ৰমণৰ ঘটনা এইখন আমি মাৰ্ঘেৰিটাৰ দৃশ্য আমি দেখুৱাইছোঁ, য'ত অসামৰিক চিকিৎসালয়ত এনেদৰে বেজী নথকাৰ বাবে এগৰাকী চিকিৎসকক গুৰুলকৈ প্ৰহাৰ কৰে একাংশ যুৱকে। CC কেমেৰাত সেই দৃশ্য বন্দী হৈছে, দৃশ্য আমি দেখুৱাইছোঁ। উৰুকাৰ বিহুত মহানগৰীত বিক্ৰী কোটি কোটি টকাৰ সুৰা। 2টা দিনত মহানগৰীত বিক্ৰী হ'ল প্ৰায় 12 কোটি টকাৰ সুৰা। 14 জানুৱাৰীত বিক্ৰী হ'ল 7.2 কোটি টকাৰ সুৰা। 15 জানুৱাৰীত বিক্ৰী হৈছে 4 কোটি 6 লাখ টকাৰ সুৰা। পুনৰবাৰ জনাইছোঁ যে উৰুকা আৰু বিহুত মহানগৰীত বিক্ৰী হৈছে কোটি কোটি টকাৰ সুৰা। 2টা দিনত মহানগৰীত প্ৰায় 12 কোটি টকাৰ সুৰা বিক্ৰী হৈছে। 14 জানুৱাৰীত বিক্ৰী হৈছে 7 কোটি 2 লাখ টকাৰ সুৰা, আৰু 15 জানুৱাৰীত বিক্ৰী হৈছে 4 কোটি 6 লাখ টকাৰ সুৰা। খবৰ আমি দি যাম, তাৰ পূৰ্বে লৈছোঁ এটি চমু বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। ইমান ডাঙৰ চাইজটো ভাগিলে কেনেকে? না ষ্টুডিঅ'টো ভাঙি পেলালো যে, এতিয়া শিফটিং কৰোঁতে এইটো ভাগি থাকিলে। ডিষ্ট্ৰিবিউট কি জানে? আমাৰ চিনেমা কামত আহে।
উত্তৰ প্ৰদেশ এতিয়া আমাক ফটো অসমীয়া জাতিৰ চব ৰাখিছে আনন্দ কৰি দেখালো আৰু আকৌ ভাল লাগিছিল দিয়া বাহিৰতো আছে APSC কেলেংকাৰীৰ তদন্ত আছে অব্যাহত ৩৪ গৰাকী বিষয়াৰ বিপদ এতিয়া নিশ্চিত হৈ পৰিছে শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত হ'ব অভিযুক্ত ৩৪ বিষয়া ২৫ বিষয়াক জেৰাৰ অন্তত দ্বিতীয় পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে অভিযুক্ত বিষয়াসকলৰ হস্তাক্ষৰ নমুনা ইতিমধ্যে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে ২০১৩-১৪ বৰ্ষৰ বহু বিষয়াৰ জালিয়াতি নিৰীক্ষণ কৰিছে SITয়ে নিৰীক্ষণত জালিয়াতি ধৰা পৰিলে গ্ৰেপ্তাৰ আছে সম্ভাৱনা এতিয়ালৈকে নিলম্বিত হৈছে ২৫ গৰাকীকৈ ৰাজপত্ৰিত বিষয়া শিৱসাগৰ বেদবাৰী সুসন্তান তথা বৰ্তমান মুম্বাইত কৰ্মৰত দেশৰ প্ৰসিদ্ধ সাউণ্ড মিক্সাৰ দেৱজিৎ চাংমাইলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে এই খবৰ লাভ কৰাৰ লগে লগে আনন্দ উচ্ছ্বাস প্ৰকাশ কৰিছে আত্মীয় স্বজনে পহিলা মাঘতে খবৰ লাভ কৰি অতি সুখী হোৱা বুলি অনুভৱ ব্যক্ত কৰিছে দেৱজিৎ চাংমাইৰ মাতৃ হিৰণ্য চাংমাই আৰু জ্যেষ্ঠ ভাতৃয়ে বৰ্তমান সঞ্জয় লীলা ভাঞ্চালীৰ এখন বিগ বাজেটৰ ছবিৰ সাউণ্ড মিক্সিঙৰ কামত ব্যস্ত দেৱজিৎ চাংমাইলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পিছতে তেওঁৰ বাসগৃহত উপস্থিত হৈ বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালো নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছো নোৱাৰিছো আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছো যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটোৱে মোক যোগ্য বুলি মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছো আপোনালোক সকলোৰে কাৰণেই যদিহে কিবা আৰ্জিব পাৰিছো আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছো আৰু দেৱজিৎ চাংমাৰ এই খবৰ পোৱাৰ পিছতে উল্লাসৰ বন্যা বৈছে তেওঁৰ পৰিয়ালৰ
লোকৰ মাজত তেওঁৰ আত্মীয় স্বজনৰ মাজত আগবঢ়াইছোঁ প্ৰদীপ গগৈৰ এক ৰিপৰ্ট শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ প্ৰসিদ্ধ তথা দেশৰ এগৰাকী খ্যাতনামা সাউণ্ড মিক্সাৰ শিল্পী দেৱজিৎ চাংমাইলৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ সন্মান আৰু মোৰ কাষত বৰ্তমান তেওঁৰ মাতৃ আছে কিন্তু তেওঁ মাতৃৰ ভাষ্য ওলোৱাৰ পূৰ্বে মই জনাব বিচাৰিছোঁ যে দেৱজিৎ চাংমাই ইতিপূৰ্বে 3বাৰকৈ আইফাৰ এৱাৰ্ড লাভ কৰিছে ইয়াৰ উপৰিও ডন 2 বাহুবলী ইস্কিয়াকে ধৰি বহু প্ৰখ্যাত চলচ্চিত্ৰ জনপ্ৰিয় চিনেমাৰ তেওঁ সাউণ্ড মিক্সাৰ হিচাপে কাম কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী প্ৰসিদ্ধ শিল্পী এই সন্মান দিয়াৰ বাবে এই সন্মান তেওঁ লাভ কৰাৰ বাবে যথেষ্ট আনন্দ উৎসাহ প্ৰকাশ কৰিছে তেখেতৰ বৰ্তমান মাতৃ হিৰণ্য চাংমাই মোৰ কাষত আছে মই তেওঁৰ ভাষ্য ল'বলৈ চাম এটা ভাল লগা খবৰ আপোনাৰ সন্তানে অসম গৌৰৱ সন্মান এবাৰ লাভ কৰিছে হয় নিশ্চয় সেইটো কথা এই পহিলা মাঘতে যে এনেকুৱা এটা ভাল খবৰ পাইছোঁ শিৱবাসীৰ কাৰণেও গোটেই সকলোৰে আশীৰ্বাদত এইখিনি হৈছে গতিকে সেইকাৰণে বহুত আনন্দিত আমি বহুত ভাল পাইছোঁ আৰু তেনেদৰে আৰু আগুৱাই যাওক আশীৰ্বাদ কৰিছোঁ এই বিহুৰ সময়ছোৱাত তেখেতৰ সৈতে যোগাযোগ হৈছেনে যোগাযোগ হৈছে মই কথা পাতিছোঁ তেওঁৰ লগত আজি তেওঁ শুভেচ্ছাটো জনাইছোঁ আৰু তেওঁ কৈছে ভাল লাগিছে বুলি কি কৈছে এতিয়া মোক সুধিছে মা কেনেকুৱা লাগিছে খবৰটো পাই মই কৈছোঁ বহুত ভাল লাগিছে বহুত আনন্দিত হৈছোঁ মই হয় কিছু আৱেগিক হৈ পৰিছে তেখেতৰ ককায়েক আছে হয় কি ক'ব হয় আমি যথেষ্ট আনন্দিত আৰু যথেষ্ট গৌৰৱবোধ কৰিছোঁ যে অসম চৰকাৰে এই বঁটা তেখেতলৈ আগবঢ়াইছে গতিকে অসম চৰকাৰকো ইয়াৰ পাছতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি গোটেই অঞ্চলবাসী আমি একচুৱেলি যথেষ্ট আনন্দিত তেওঁৰ বৰ্তমান তেখেত এখন খুব বিগ বাজেটৰ চিনেমাত কাম কৰি আছে তেখেতৰ খুব সোনকালে ৰিলিজ থকাৰ কাৰণে তেখেত এতিয়া অলপ ব্যস্ত হৈ আছে এই মুহূৰ্তত গতিকে আমি এই মুহূৰ্তত তেওঁৰ লগত কানেক্ট কৰিব পৰা নাই অকণমান আগতে কথা পাতিছিলোঁ তেখেতো যথেষ্ট সুখী এই এৱাৰ্ড লৈ পেলাই ইয়াৰ পূৰ্বেওতো তেওঁ বহুত হয় তেখেতে ইতিমধ্যে 2010 চনত ইস্কিয়া ছবিৰ কাৰণে তেখেতে নেশ্যনেল এৱাৰ্ড পাইছিলে তাৰপাছত 13, 14, 15 এই 3 বছৰ তেখেতে আইফা এৱাৰ্ড পাইছে এইখিনি যথেষ্ট তেখেতৰ সেইখিনি সময়ত যথেষ্ট ভাল কামেই চলি আছিলে আৰু ইতিমধ্যে তেখেতে হলিউডৰ কিছুমান প্ৰডিউচাৰৰ লগতো কাম কৰিছে ইভেন মাজিদিৰ লগত তেখেতে কাম কৰিছে মীৰা নায়াৰ লগত কাম কৰিছে হয় ইয়া তেখেতৰ জ্যেষ্ঠ ভাতৃৰ ভাষ্য ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ 4টা দিন আজি মন্দিৰৰ ভিতৰলৈ অনা হ'ব ৰামলালাৰ মূৰ্তি সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে মন্দিৰৰ ভিতৰলৈ অনা হ'ব ৰাম মূৰ্তি অযোধ্যাত অব্যাহত আছে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান বৃহস্পতিবাৰে অৰ্থাৎ 18 জানুৱাৰী বিয়লি অনুষ্ঠিত হ'ব প্ৰাণ প্ৰতিষ্ঠাৰ কেইবাটাও ৰীতি নীতি তীৰ্থ পূজন জলযাত্ৰা আৰু গন্ধৰ্ব অধিবাস অনুষ্ঠিত হ'ব 19 জানুৱাৰীৰ পৰা অনুসন্ধ্যাবাস আৰু কেশৰ অধিবাস ঘৃতা অধিবাস অনুষ্ঠিত হ'ব 20 জানুৱাৰী শনিবাৰে চক্ৰ অধিবাস ফলাধিবাস সেইদিনা বিয়লি পুষ্পাধিবাস 21 জানুৱাৰী দেওবাৰে পুৱাৰ ভাগত মধ্য অধিবাস আৰু বিয়লিলৈ ছায়াধিবাস অনুষ্ঠিত হ'ব প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত 7 ধৰণৰ অধিবাস পালন কৰা হয় 121 গৰাকী আচাৰ্যই এই ৰীতি নীতিসমূহ পালন কৰিব শ্ৰী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়জীয়ে এই অধিবাস অনুষ্ঠানসমূহৰ তত্বাৱধান কৰিব আনহাতে 121 গৰাকী আচাৰ্যক পৰিচালনা কৰিব কাশীৰ লক্ষ্মীকান্ত দীক্ষিতে 22 জানুৱাৰীৰ দিনা বিক্ৰম সম্বাদ 2080 অনুসৰি পুৰুষ শুক্লা কুৰ্মা দ্বাদশী সেইদিনাই অনুষ্ঠিত হ'ব শ্ৰী ৰামচন্দ্ৰৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা বৈদিক নীতি অনুসৰি 22 জানুৱাৰীৰ দিনা দুপৰীয়া অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু তাৰ পূৰ্বে 6 দিন ধৰি অৰ্থাৎ 16
জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ প্ৰতিদিনে চলিব বিভিন্ন ৰীতি নীতি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ইতিমধ্যে ভাৰতীয়ৰ সপোন সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে শুভক্ষণৰ বাবে যে কেৱল ভাৰতীয়ৰ মাজতে উৎসুকতা দেখিবলৈ পোৱা গৈছে এনে নহয় 22 জানুৱাৰী দিনটোক লৈ ইংলেণ্ডৰ এগৰাকী মহিলাও হৈ পৰিছে উৎসাহিত যাৰ বাবে সুদূৰ ইংলেণ্ডৰ পৰা আহি আগ্ৰাত উপস্থিত হৈছে জুলি নামৰ ইংলেণ্ডৰ মহিলাগৰাকী জুলিয়ে হৈছে এগৰাকী ৰাম ভক্ত আগ্ৰাত আহিয়ে জুলিয়ে ৰুণকটাস্থিত হনুমান মন্দিৰত পূজা অৰ্চনা আগবঢ়ায় শাৰীৰ আচলেৰে মূৰত উৰণিলৈ হনুমান আৰতি কৰে জুলিৰ অযোধ্যালৈ যোৱাৰ মন আছিল যদিও তেওঁৰ ভিজাৰ ম্যাদ উকলাৰ সময় হোৱাৰ বাবে পূৰণ নহল তেওঁৰ ইচ্ছা हनुमान जी महाराज की जय बोलो राधा रानी 22 জানুৱাৰীত অযোধ্যাত হ'ব ৰামলালাৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অযোধ্যাৰ সমান্তৰালকৈ মহানগৰীৰ প্ৰায়বোৰ ৰাম মন্দিৰৰ লগতে আন আন ধৰ্মীয় অনুষ্ঠানতো চলিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ আয়োজন পল্টন বজাৰ 2 নং ৰেল গেটৰ সমীপৰ ৰাম মন্দিৰতো দেখা গৈছে একে উৎসাহ ৰেল গেটৰ ৰাম মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠান 21 তাৰিখে হ'ব ধৰ্মীয় শোভাযাত্ৰা ৰাম মন্দিৰৰ পৰা সোণাৰাম খেলপথাৰলৈ হ'ব এই শোভাযাত্ৰা সোণাৰাম খেলপথাৰত বিয়লি ভাগত হ'ব ভজন কীৰ্তন शुभ मनाएंगे हाँ शुभ काम में भगवान को जय जयकार हो आनंद हो भगवान को हाथ उठाते हैं कि हम लोग को भक्त है भगवान को प्रार्थना में रहूं कि हरदम ताई में भगवान से विनती है हे प्रभु कि हमारा भगवान अयोध्या में वास लाए उनको नित्य दिन हम प्रार्थना में रहूं उनका सेवा में रहूं यही सब है आप हम कुछ नहीं बोलेंगे সমান্তৰালকৈ উগ্ৰতাৰা মন্দিৰতো দেখা গৈছে সমানে উৎসাহ বিশ্ব হিন্দু পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সংস্থাই গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী राम जन्मभूमि निर्माणर जितु अनुष्ठान आमार अयोध्यात अनुष्ठित हब हेतुर लगत संगति राखि आमार इयाते विश्व हिंदू परिषद भारतीय जनता पार्टी और आमार गुवाहाटी हाईकोर्टर उकिल सन्थार सहयोगत आमी इयात उग्रतारा देवालयर मेनेजिंग कमिटिर तरफर परा और समूह आमार बर्डीर तरफर परा इयात सिदिना दिनजोरा कार्यसूची आमी हातत लैছোঁ सिदिना आमार इयात दिनटो नाम प्रसंग चलिब और गधूलिলৈ बन्ती प्रज्वलन হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ এতিয়া তৎপৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী 22 জানুৱাৰীত মঠ মন্দিৰত নাম কীৰ্তন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে 22 জানুৱাৰীত প্ৰতিটো পৰিয়ালৰ ঘৰত একুচি বন্তি জ্বলাবলৈ আহ্বান জনোৱা হৈছে 22 তাৰিখলৈ ঘৰৰ চৌপাশ মঠ মন্দিৰত স্বচ্ছতাৰ কাম কৰিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে আপোনালোকক মই আৰু এটা অনুৰোধ কৰিম যে আমাৰ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব গতিকে এইকেইদিন আমাৰ ঘৰৰ কাষৰ মন্দিৰ নামঘৰ এইবিলাকত আমি স্বচ্ছতা সেৱা কৰিব লাগে যাতে আমি স্বচ্ছতাৰ এটা আন্দোলন কৰিব পাৰো আৰু 22 তাৰিখে যেতিয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব গধূলি যাতে সকলোৱে নিজৰ ঘৰত একোকচি চাকি জ্বলায় ৰামলালাক তেওঁৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে আমি যাতে প্ৰণাম কৰিব পাৰো আৰু নামঘৰত যাতে নাম কীৰ্তন কৰে এইখিনি মই আপোনালোকক অনুৰোধ কৰিম মাৰৱাৰী যুৱ মঞ্চৰ উদ্যোগত 2 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে গোশালাত আপনে আপনে ৰাম অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানতে ভগৱান ৰামৰ ওপৰত অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰিব ডক্টৰ কুমাৰ বিশ্বাসে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা অৱগত কৰিছে মাৰৱাৰী যুৱ মঞ্চই অহা 2 পৰা 4 ফেব্ৰুৱাৰীলৈ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান ডক্টৰ কুমাৰ বিশ্বাসে ভগৱান ৰামৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লৈ বিস্তৃত ৰূপত বক্তৃতা প্ৰদান কৰিব লগতে আজিৰ পৃথিৱীত আমাক এজন ভাল ব্যক্তি হ'বলৈ আৰু উন্নত জীৱন যাপন কৰাত কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰিব অনুষ্ঠানটো 8 গাঁৱৰ গুৱাহাটী গোশালাত আয়োজন কৰা হ'ব আৰু দৈনিক সন্ধিয়া 5 বজাত আৰম্ভ হ'ব
2, 3, 4 फरवरी को गुवाहाटी गौशाला जो आठगांव में स्थित है, डॉक्टर कुमार विश्वास जी का एक बहुत अद्भुत कार्यक्रम अपने अपने राम कराने जा रही है, जो शाम को हर दिन 5 बजे से चालू होगा, जो जहां पे वो 3 से 4 घंटे राम जी के जीवन से हम लोग अपने जीवन में क्या क्या चीज सीख सकते हैं उसके ऊपर मोटिवेशनल टॉक हमारे सामने रखेगी। इस प्रोग्राम को हमें सपोर्ट किया है आई एलिवेट ने, मानिकचंद ज्वेलर्स ने और अमूल स्पोर्टो ने। मैं सबसे रिक्वेस्ट करूंगा कि सारे वर्ग के लोग, हमारे समाज के जितने लोग हैं वो सब यहाँ पे आए, प्रोग्राम अटेंड करें। इसके डोनर पासेज अवेलेबल है बहुत अलग अलग जगह पे, जैसे किरण श्री आठगांव में है, ऑनलाइन में अवेलेबल है, बहुत सारे नंबर्स हमने दिए हैं, बहुत सारे प्रमोशन मटेरियल्स हमने हर जगह गुवाहाटी में भी लगवाए हैं। तो आप सबसे निवेदन करूंगा कि आप इस प्रोग्राम में आए, इस प्रोग्राम को अद्भुत बनाएं, क्योंकि वाकई ये कुमार विश्वास जी का राम मंदिर उद्घाटन होने के बाद में एक बहुत बड़ा कार्यक्रम हमारे गुवाहाटी में आयोजित होने जा रहा है। और इस प्रोग्राम का लॉन्चिंग भी हमारे असम के मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा ने ITA माचकुआ में किया था। तो उनकी भी इस प्रोग्राम को लेकर बहुत विशेष रुचि है, जिनको हम लोग आमंत्रित भी करेंगे और वो वहां पे उपस्थित भी रहेंगे। খবৰে যাম আবেলিৰ সংবাদৰ লৈছো এটি বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে